নোৱাৰিব এই বাৰ্তাটো আমি আজি তাৰিখৰ পৰা আমি কংগ্ৰেছৰ কৰ্মীখিনিক বিষয়াখিনিক আমি জনাবলৈ বিচাৰিছোঁ যে ৰাজীৱ ভৱনতকৈ ফিল্ডত থাকক, ৰাজীৱ ভৱনতকৈ গাঁৱৰ ভিতৰত থাকক, মোৰ ওচৰতকৈ নিজৰ বুথ সভাপতিৰ ওচৰত থাকক, গাঁৱৰ জ্যেষ্ঠসকলৰ ওচৰত থাকক, গাঁৱৰ ৰাইজৰ ওচৰত থাকক। তেতিয়াই হ'লে তেওঁলোকৰ কি কয় ৰাজনৈতিক ভৱিষ্যত সক্ৰিয় হৈ থাকিব আৰু নিশ্চিতভাৱে সকলৰ ওপৰত মোৰ চকু থাকিব, প্ৰত্যেক ব্লকৰ ওপৰত আমাৰ চকু থাকিব, প্ৰত্যেক সমষ্টি প্ৰত্যেক ব্লক আমাৰ বাবে গুৰুত্বপূৰ্ণ। এই দুটা বাৰ্তাই মই ৰাইজ আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বসকলক দিবলৈ বিচাৰোঁ। আপোনাৰ নেতৃত্বত একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তেওঁলোকে এটা আশা কৰিব পাৰে, গুৰুত্বটো তেওঁলোকে বিচাৰে, বহুতে কয় গুৰুত্বটো নকৰে। এতিয়াতো আপোনালোকে দেখিছে আমি 12 ঘণ্টা আমি মিটিং কৰিছোঁ নন ষ্টপ। তৃণমূল কৰ্মীখিনিৰ বাৰ্তা আজি গোটেই আমাৰ ওচৰত, গোটেই তৃণমূল কৰ্মীখিনি কেনেদৰে আমাৰ প্ৰত্যেক ব্লকত আগবাঢ়ি যাব লাগে গোটেই তথ্যবোৰ আমি পাই গৈছোঁ, গোটেই ডাটাটো আমি পাই গৈছোঁ। এতিয়া আমালোকৰ ওপৰত নিৰ্ভৰ, প্ৰদেশ কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ, আমাৰ জ্যেষ্ঠসকলৰ ওপৰত নিৰ্ভৰ, বিধায়কসকল সাংসদসকল সকলো আমাৰ ওপৰত নিৰ্ভৰ যে তৃণমূল কৰ্মী যি ডাটা আমি পাই গৈছোঁ আমি ইমান আখৰে যদি সেই ডাটা অনুসৰি আমি যদি খোজ লৈ থাকোঁ তেতিয়া কৰ্মী লগত তৃণমূল ৰাইজ আমাক আৰু ভাল পাব। এতিয়া অবজাৰ্ভাৰ তেওঁলোকে কামখিনি শেষ কৰিলে, তৃণমূল কৰ্মীখিনিও দায়িত্ব শেষ যে তেওঁলোকে অবজাৰ্ভাৰ যোগেদি আমাৰ দলৰ নেতৃত্বক গোটেইখিনি কথা জনালে। এতিয়া আমাক কাম কৰিব লাগিব। গোটেই কথাটো প্ৰদেশ কংগ্ৰেছ আৰু AICCৰ ওপৰত নিৰ্ভৰ যে আমি কিমান তৃণমূল কৰ্মীখিনি পৰামৰ্শ অনুসৰি আমি কামখিনি কৰিম। এতিয়া এনেকুৱা এটা খবৰ আহিছে, আপোনালোকে কিমানজন অবজাৰ্ভাৰ নিয়োগ কৰিছিলে ধৰক ইয়াত? আমাৰ 88 অবজাৰ্ভাৰ কৰিছোঁ। সমষ্টি ভিত্তিক কিবা প্ৰাৰ্থীৰ তালিকা বা তেনেকুৱা ধৰণৰ পচন্দৰ প্ৰাৰ্থী বা তৃণমূলে যাক ভাল পায়? আমি মাত্ৰ সুধিছোঁ যে পঞ্চায়ত নিৰ্বাচনত কোনে কষ্ট কৰি আছে, যোৱা পঞ্চায়ত নিৰ্বাচনত কোনে আমাৰ আজি এই যি নিৰ্বাচনত যথেষ্ট আমাৰ কৰ্মীখিনি আজি যথেষ্ট অসুবিধা হ'ল, বিপদ হ'ল, এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত কোনে আঞ্চলিক পঞ্চায়তৰ লগত লাগি আছিল, কোনে ৱাৰ্ড সদস্যৰ লগত লাগি আছিল, কোনে আমাৰ জিলা পৰিষদৰ লগত লাগি আছিল, কোনে প্ৰশাসনৰ লগত লাগি আছে, আমি সেইখিনিয়ে কথা আমি জানিবলৈ বিচাৰিম। নতুন মুখৰ এইবাৰ কিবা দেখিব পোৱা গৈছে বা কিবা দিব নেকি, কিবা নতুন মুখ দেখা পোৱা যোৱা এইবাৰ? আমি প্ৰত্যেকজনকে আমাক লাগিব। আজি আকৌ আমি আঁতৰত ৰাখি আমি কৰিবলৈ বিচৰা নাই। জ্যেষ্ঠসকল নতুন অনুভৱী আমাক এটা ভাল আমাৰ এটা বাগিচাৰ দৰে চব ৰঙৰ ফুল আমাৰ কংগ্ৰেছৰ পৰৱৰ্তী দিনত দেখা পাব লাগে। কিন্তু বহু বিধায়কক দেখিব পোৱা গৈছে যে যেনেধৰণে এক্টিভনেছ দেখিব পোৱা যায় সেইটো কিন্তু সমষ্টিত বহু বিধায়কৰ নাই। কিন্তু মই ইয়াক আপোনাক সমৰ্থন নকৰোঁ। মোৰ মতে আমাৰ প্ৰত্যেক কংগ্ৰেছ বিধায়কসকল আজি নিজৰ সমষ্টিত খুব সুন্দৰকৈ খুব মানে সবলভাৱে নিজৰ সমষ্টিত কামখিনি কৰি আছে। আচ্ছা, লাষ্টলি আৰু এটা সুধিব বিচাৰোঁ যে এতিয়া বিজেপিৰ ফালৰ পৰা কোৱা যায় বা বেলেগ অবজাৰ্ভাৰে কয় যে বিজেপিয়ে বুথ লেভেলত বহুত ধুনীয়া কাম কৰি আছে, তেওঁলোকে একদম গ্ৰাছ ৰুটৰ পৰা আহি পেলাই এতিয়া বুথ বনাইছে, মণ্ডল বনাইছে। তো কংগ্ৰেছৰ সেইটো কিছু সমষ্টিত নাই। তো কেনেকুৱা ধৰণৰ মানে বিজেপিৰ মডেলটো প্ৰফেশ্যনেল এটা মডেল তেওঁলোকে লৈ আছে আৰু আপোনালোকে ধৰক কেনেকৈ? আমি বিজেপি হ'বলৈ বিচৰা নাই, আমি কংগ্ৰেছ হ'বলৈ বিচাৰোঁ। আৰু কংগ্ৰেছ কেনেদৰে নিৰ্বাচন জিকিব লাগে, কেনেদৰে শাসন কৰিব লাগে, কেনেদৰে ৰাইজক সেৱা কৰিব লাগে, আমি কংগ্ৰেছৰ সংস্কৃতি লৈ, কংগ্ৰেছৰ আদৰ্শ লৈ, কংগ্ৰেছ সংগঠনতকৈ বেছি এটা কথা আমি বুজিব লাগে যে কংগ্ৰেছ এটা আন্দোলনৰ পৰা জন্ম হোৱা, আমি স্বাধীনতা সংগ্ৰামৰ পৰা আন্দোলনৰ পৰা জন্ম লোৱা এটা সক্ৰিয় দল। তো আমি সংগঠনতকৈ বেছি এটা পৰিয়াল, আৰু পৰিয়ালৰ দৰে যদি আমি সকলোৱে একত্ৰিত হওঁ, সাধাৰণতে কেতিয়াবা আপোনালোকৰ মাজতে কয় যে কংগ্ৰেছক পৰাজিত কৰে। এইবাৰ আমাৰ চেষ্টা আৰু আমাৰ উদ্দেশ্য যে এইবাৰ কংগ্ৰেছেহে কংগ্ৰেছক জিকাব। ধন্যবাদ।